নমস্কাৰ, আমাৰ টিভি অসমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইবাৰ আকৌ এটা অসমত জনগোষ্ঠী আগবাঢ়িছে গিনিজ বুক ৱৰ্ল্ডত ৰেকৰ্ডত অন্তৰ্ভুক্ত হ'বৰ বাবে। সেই জনগোষ্ঠীটো হ'ল চাহ জনগোষ্ঠী। গুৱাহাটীত 20 ফেব্ৰুৱাৰীত হ'বলগীয়া চাহ জনগোষ্ঠীৰ ঝুমুৰ নৃত্য। গিনিজ বুক ৰেকৰ্ডৰ বাবে ঠায়ে ঠায়ে চলি আছে ৰিহাৰ্চলৰ ঝুমুৰ নৃত্য। সেই অনুষ্ঠানত অংশগ্ৰহণ কৰিব 8,000 যুৱক যুৱতীয়ে। ব্যতিক্ৰমী নহয় তিতাবৰতো। তিতাবৰতো ৰিহাৰ্চল চলি আছে চাহ জনগোষ্ঠীৰ লোকসকলৰ ঝুমুৰ নৃত্য। সেই অনুষ্ঠানত 349 গৰাকী যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰিব তিতাবৰৰ পৰা। তিতাবৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত এনেধৰণে ৰিহাৰ্চল চলি আছে। আহক আমি ৰিহাৰ্চলৰ মাজলৈ সোমাই যাওঁ।